মঙ্গল গ্ৰহৰ নামটো আপোনালোকে নিশ্চয় শুনিছে, কিন্তু মঙ্গল গ্ৰহত কৰা মহাকাশ অভিযানৰ ঘটনাবোৰ আপুনি ভালদৰে জানে নেকি? যদি নাজানে তেনেহলে আজি জানিব আৰু লগতে দেখিবলৈও পাব। To do research on the International Space Station. Houston now controlling. আমাৰ পৃথিৱীৰ পৰা মঙ্গল গ্ৰহত কৰা অভিযানবোৰক মঙ্গলযান অভিযান বুলি কোৱা হয়। 2013 চনৰ 5 নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়। আন্তঃগ্ৰহীয় অভিযানৰ পৰিকল্পনা, পৰিচালনা, ৰূপাংকন আদিত ব্যৱহৃত প্ৰযুক্তি বিকাশৰ লক্ষ্যই হৈছে এই অভিযানৰ মুখ্য উদ্দেশ্য। গতিকে বেছি পলম নকৰি আমি মঙ্গল গ্ৰহৰ অভিযানবোৰ চাওঁ আহক। আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি মঙ্গলযানক 2013 চনৰ 5 নৱেম্বৰত আবেলি ঠিক 2:38 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এক PSLV-C-25 ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হয়। ইয়াৰ উৎক্ষেপণৰ সময়সূচী প্ৰায় 20 দিনীয়া আছিল আৰু 2013 চনৰ 28 অক্টোবৰত আৰম্ভ হৈছিল। ই ভাৰতৰ প্ৰথম আন্তঃগ্ৰহীয় অভিযান আৰু ইয়াৰ সফলতাৰ পাছত ছোভিয়েট মহাকাশ কাৰ্যসূচী, নাছা আৰু ইউৰোপীয়ান ইউনিয়নৰ পাছতেই মঙ্গল গ্ৰহলৈ যোৱা ভাৰতৰ ইছৰো হ'ব পৃথিৱীৰ চতুৰ্থটো মহাকাশ সংস্থা। 2008 চনৰ চন্দ্ৰযান-1ৰ সফলতাৰ পাছত 2010 চনত মাৰ্চ অৰ্বিটাৰ মিছন অভিযোগৰ গৱেষণাৰ আৰম্ভ হয়। আঁচনিৰ সমগ্ৰ ধনৰ 125 কোটি টকা খৰচ কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰতিবেদন দিয়াৰ পাছত ভাৰত চৰকাৰে 2013 চনৰ আগষ্ট মাহৰ 3 তাৰিখে এই অভিযানৰ বাবে যাৱতীয় অনুমোদন জনায়। ইছৰৰ অধ্যক্ষ কে ৰাধাকৃষ্ণনে 2013 চনৰ 19 অক্টোবৰৰ দিনা মঙ্গলযানৰ উৎক্ষেপণ এক সপ্তাহ পিছুৱাই দিয়া বুলি ঘোষণা কৰে। উৎক্ষেপণৰ সময় 2013 চনৰ নৱেম্বৰৰ 5 তাৰিখ বুলি ঘোষণা কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি 9:08 ৰকেটখন উৎক্ষেপণ কৰা হয় আৰু 9:50 পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়। 2014 চনৰ 24 ছেপ্টেম্বৰত মঙ্গল গ্ৰহৰ কক্ষপথত মঙ্গলযানক সফলভাৱে স্থাপন কৰা হয়। LM ইঞ্জিন ৰাতিপুৱা 7:17 আৰম্ভ কৰা হয়। তাৰ পিছত জ্বলন ৰাতিপুৱা 7:41 আৰম্ভ হয় আৰু 7:55 নিশ্চিত কৰা হয় আৰু মঙ্গলযানখন মহাকাশৰ ফালে উৰি যায়। এই মহাকাশ যানখন ভাৰতৰ প্ৰথম সফল ৰবট চালিত চন্দ্ৰ অভিযানত ব্যৱহৃত চন্দ্ৰযান-1ৰ দৰে কেৱল মঙ্গল গ্ৰহলৈ অভিযান চলাব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। এই মঙ্গলযানখন উৰণৰ সময়ত 852 কিলোগ্ৰামৰ প্ৰপেলাৰ ভৰৰ সৈতে যানখনৰ মুঠ ভৰ 1350 কিলোগ্ৰাম হয়। যদি আমি এই যানখনৰ পৰিসৰৰ বিষয়ে কওঁ তেনেহলে প্ৰায় 1.5 মিটাৰ হয়। এই মহাকাশ যানখনৰ শক্তিৰ বিষয়ে শুনিলে আপুনি আচৰিত হৈ যাব। 3খন 1.8 পূৰণ 1.4 মিটাৰ বহল সৌৰফুলিৰ সহায়ত 840 ৱাট বিদ্যুৎ উৎপন্ন হয় আৰু এটা 36 এম্পিয়াৰ ঘণ্টা ক্ষমতাৰ লিথিয়াম আয়ন বেটাৰীত জমা হয়, যাৰ ফলত ইঞ্জিনটোৱে বহুত দ্ৰুতবেগী শক্তি লাভ কৰে। মঙ্গলযানৰ মৌলিক উদ্দেশ্য হ'ল ভাৰতৰ ৰকেট প্ৰক্ষেপণ, মহাকাশ যান নিৰ্মাণ আদিৰ পৰিচালনা ক্ষমতাৰ প্ৰদৰ্শন কৰা। মঙ্গলযানৰ দ্বিতীয়টো উদ্দেশ্য হ'ল দেশীয় বৈজ্ঞানিক আহিলা ব্যৱহাৰ কৰি মঙ্গল গ্ৰহৰ পৃষ্ঠভাগৰ সংৰচনা, গ্ৰহটোৰ গঠন, অৱয়ব ইত্যাদি আৰু খনিজ পদাৰ্থ আদিৰ অধ্যয়ন কৰা। গতিকে মঙ্গল গ্ৰহত মঙ্গলযানে কৰা অভিযানবোৰৰ কাহিনীবোৰ শুনি আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব বিচাৰে তেনেহলে চেনেলটো আগবাঢ়ি যোৱাত সহযোগ কৰিব। আজিলৈ ইমানেই। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ।